নমস্কাৰ সিটি 18 সৈতে ষ্টুডিঅত মই ভামহন্ত আহিছে নিৰ্বাচন দৌৰিছে ৰাজ্যিক বিজেপিৰ সভাপতিয়ে যুৱ ব্ৰিগেডক লগত লৈ দৌৰ মাৰিছে সভাপতি ৰঞ্জিত দাসে কিন্তু ক'ত আৰু কিহৰ বাবে দৌৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে সন্মুখত নিৰ্বাচন দৌৰিছে বিজেপিৰ ৰাজ্যিক সভাপতি লগত বিজেপিৰ যুৱ ব্ৰিগেড জয়সাগৰ পুখুৰী পাৰত এইদৰে দৌৰি থকা দেখা গ'ল বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসক বিজেপিৰ যুৱ মৰ্চাই শিৱসাগৰত দুদিনীয়াকৈ পতা কাৰ্যনিৰ্বাহকৰ আজি সামৰণি পৰিব কাৰ্যসূচীত অংশ লোৱাৰ পূৰ্বে যুৱ মৰ্চাৰ কাৰ্যকৰ্তাৰ লগত এইদৰেই দৌৰিলে ৰঞ্জিত দাসে 21ৰ নিৰ্বাচনত এঘৰি যুঁজিবলৈ সাজু হৈছে ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল নিজকে ফিট ৰাখিবলৈ এইদৰে স্বাস্থ্যৰ প্ৰতিও সষ্টম হৈ পৰিছে ৰঞ্জিত দাসকে ধৰি এইসকল বিজেপিৰ নেতাকৰ্মী ব্যুৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কংগ্ৰেছ আইডিএফৰ মহাজোঁট বন্ধনৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থীজন কংগ্ৰেছৰ প্ৰায় হ'ব এই কথা দেওবাৰ সদৰি কৰিলে আইডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে পিছে তৰুণ গগৈলৈ অপেক্ষা কৰিছে আইডিএফে শনিবাৰৰ পৰা বিধায়ক আবাসত এনেদৰেই চলিছে এআইডিএফৰ কোৰ কমিটিৰ বৈঠক ৰুদ্ধদ্বাৰ এই কোৰ কমিটিৰ বৈঠকত কংগ্ৰেছ আৰু অন্যান্য সমভাৱাপন্ন দলৰ সৈতে মহাজোঁট বন্ধনৰ ক্ষেত্ৰত এআইডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে মোহৰ মৰাৰ পিছত দেওবাৰে আন এক কথা আজমলে সদৰি কৰিলে আজমলে ক'লে মহাজোঁট বন্ধনত কংগ্ৰেছৰ পৰাই মুখ্যমন্ত্ৰীৰ প্ৰাৰ্থীজন হ'ব মহাজোঁট বন্ধনৰ ক্ষেত্ৰত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ পদক্ষেপক শলাগ লৈ আজমলে ক'লে গগৈ চিকিৎসালয়ৰ পৰা আহিলেই নতুন গতিত আগবাঢ়িব মিত্ৰতা গগৈ সকলোৰে মুৰব্বী বুলিও অকপত সদৰি কৰিলে এআইডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলে গগৈ সাহেবক দেখি আহিছো তেখেত ভাল হৈ আছে আৰু বহুত স্পীডি ৰিকভাৰ হৈ আছে মাশাআল্লাহ আমি কৈছো আপুনি ভাল হৈ আহক আমাৰ গঠবন্ধনৰ সব মাঠটাত বন্ধ হৈ আছে আপুনি না থাকাৰ কাৰণে আপুনি ভাল হৈ আহক বাকি সব তেখেতে আমাৰ মুৰব্বী সবৰে মুৰব্বী আমি মানুহ তেখেতক ইফালে বিধায়ক আমিনুল ইছলামে কা বিৰোধী সকলো সমভাৱাপন্ন দলৰ সৈতে কংগ্ৰেছ আৰু এআইডিএফে মিত্ৰতা কৰিবলৈ সাজু বুলি দেওবাৰে সদৰি কৰে কা বিৰোধী যিবিলাক শক্তি আছে কা বিৰোধী শক্তিসমূহক আমি একত্ৰিত কৰিব বিচাৰিছো যিহেতু কা পাৰিত হোৱাৰ পিছত অসমত অসমীয়া জাতি সংকটৰ মুখত পৰিছিল গতিকে অসমত অসমীয়া জাতি ৰক্ষাৰ স্বাৰ্থত যিবিলাক দলে ঐক্যমত পোষণ কৰিব সকলো দলক আমি আহ্বান জনাম যে আমাৰ এই বৃহত্তৰ মিত্ৰজোঁটত তেওঁলোক যাতে অংশগ্ৰহণ কৰে কেমেৰা পাৰ্চন হিতেশৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট নগৰ ৰন্থলী হত্যাকাণ্ডক লৈ উত্তপ্ত পৰিস্থিতি মূল অভিযুক্ত চিকেন্দ্ৰজিৎ শইকীয়া ওৰফে চিকেনক ধাননি পথত আবদ্ধ কৰি পঢ়াৰ উত্তেজিত লোকৰ নিউজ 18ৰ হাতত আহি পৰিছে এক্সক্লুচিভ ভিজুৱেল চিকেন্দ্ৰজিতৰ অপৰাজনিত কাৰ্যকলাপত অতিষ্ঠ ৰন্থলী ৰাইজ পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে 0-3 গুলী জ্বলালে আৰক্ষীৰ ঘটনাস্থলী মোতায়েন কৰা হৈছে আৰক্ষী আৰু চিআৰপিএফৰ বৃহৎ বাহিনী আৰু ইফালে ক্ষুব্ধ লোকে প্ৰহাৰ কৰিছে চিকেন্দ্ৰজিতৰ ভাতৃ কালামকো মুমূৰ্ষু অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিছে চিকেন্দ্ৰজিতৰ ভাতৃ কালাম এই চিকেন্দ্ৰজিতৰ তেওঁৰ ভাতৃ কালামৰ যি অপৰাজনিত কাৰ্যকলাপ অতিষ্ঠ হৈ পৰিছে ৰাইজ যাৰ পৰিপ্ৰেক্ষিতত আজি আইন হাতত তুলি ল'বলৈ বাধ্য হৈছে কাৰণ পূৰ্বে আৰক্ষীক অৱগত কৰিছে কিন্তু এই দুই অপৰাধীক আৰক্ষীয়ে কোনো ধৰণৰ শাস্তি প্ৰদান কৰা নাই বাৰে বাৰে আইনৰ সুৰুঙালৈ সাৰি যায় যাৰ পৰিপ্ৰেক্ষিতত আজি ধৈৰ্যৰ বান্ধ ছিঙি পৰে সকলোৱে কাৰণ আমি জনাইছো এগৰাকী গহনা ব্যৱসায়ী কিদৰে হত্যা কৰিছে চিকেন্দ্ৰজিতে হত্যাৰ অভিযোগ আৰু তাৰ পিছতে আজি এনেদৰে নগাঁও ৰন্থলীত দেখা পোৱা গৈছে হত্যাকাণ্ডৰ পাছতে এই উত্তপ্ত পৰিস্থিতি আৰক্ষী সংবাদ মাধ্যম কাকো প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাছিল পথাৰ মাজত এনেদৰে বান্ধি গুৰলাগুৰকৈ প্ৰহাৰ কৰা হৈছে চিকেন্দ্ৰজিতক লগতে ভাতৃ কালামকো আৰু নিউজ 18ৰ হাতত আহি পৰিছে এক্সক্লুচিভ দৃশ্যাৱলী আমি দেখুৱাইছো কিদৰে পথাৰ মাজত প্ৰহাৰ কৰা হৈছে এনেদৰে বান্ধি লৈ আৰক্ষীয়ে 0লৈ গুলী চালনা কৰিবলগীয়া পৰিস্থিতিৰ উদ্ভৱ হৈছে আমি জনাইছো
কালি এগৰাকী গহনা ব্যৱসায়ী প্ৰশান্ত কুমাৰ বনিয়াক হত্যাৰ অভিযোগ এই চিকেন্দ্ৰজিতৰ বিৰুদ্ধে, যাৰ পৰিপ্ৰেক্ষিতত সকলো উত্তেজিত হৈ পৰিছে যিহেতু চিকেন্দ্ৰজিতৰ বিৰুদ্ধে আৰক্ষীয়ে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই, যাৰ পৰিপ্ৰেক্ষিতত ক্ষোভিত লোকৰ খঙৰ এয়া বহিঃপ্ৰকাশ, ক্ষোভৰ এয়া বহিঃপ্ৰকাশ দেখা পোৱা গৈছে, যাৰ ফলত দোষীক এনেদৰে নিজে শাস্তি দিবলৈ ওলাই আহিছে গাঁৱৰ লোক। মই তেওঁৰ কৰ্মশালাত কাম কৰোঁ। মই কৰ্মচাৰী আৰু বন্ধু চিকেন্দ্ৰ, তাৰ নাম চিকেন্দ্ৰ। প্ৰশান্ত কুমাৰ বনিয়া, ঘৰ ৰন্থলী ৰজাভেটি। যোনে মাৰিছে সেইজন ময়ো ভালদৰে এতিয়া গম নাপাওঁ, মই শুনা পাইছোঁ যে সেইজন চিকেন্দ্ৰ বুলি শুনা পাইছোঁ, মই এতিয়ালৈকে ক'ব পৰা নাই। মই আহিছোঁ কি কাৰণে চুৰ কৰিছিলে, সি চুৰ কৰোঁতে আগৰ বাটলা কিবা আছিলে। বনিয়াৰ মৃত্যুক লৈ উত্তপ্ত হৈ পৰিছে নগাঁও ৰংথলী। হত্যাকাৰী চিকেন্দ্ৰজিতক আটক কৰি ক্ষোভিত ৰাইজে কৰিছে প্ৰহাৰ। ৰাইজৰ কবলৰ পৰা মুক্ত কৰিবলৈ অহা আৰক্ষীৰ সৈতে বাদ বিতণ্ডাত লিপ্ত হৈছে ৰংথলীৰ লোক। ক্ষুব্ধ লোকৰ প্ৰহাৰত মুমূৰ্ষ অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰিছে চিকেন্দ্ৰজিতৰ ভাতৃ কালামক। নগাঁৱৰ পৰা নীলোৎপল বৰাই যিহেতু আমাক জনাই আছে সমগ্ৰ ঘটনা সন্দৰ্ভত, শেহতীয়া খবৰ বাবে এই মুহূৰ্তত পুনৰ সংযুক্ত হৈছো নীলোৎপলৰ সৈতে। নীলোৎপল, কি আছে ঘটনা শেহতীয়া খবৰ? নিশ্চয় এই মুহূৰ্তত এটা ক'ব লাগিব যে চিকেন্দ্ৰজিতৰ যি ভাতৃ কালামেও সহযোগ কৰিছিলে হত্যাকাণ্ডত, ৰাইজৰ অভিযোগ আছিলে আৰু কালামেও আত্মগোপন কৰি আছিলে এই ঘটনাৰ পিছৰ পৰা। কিন্তু শেহতীয়াকৈ আজি প্ৰায় 3 বজাত দিনৰ 3 বজাত কালামক ৰাইজে আটক কৰিছে, পলাতক কালামক, আৰু আটক কৰি কালামক পুনৰ প্ৰহাৰ কৰিছে আৰু তাৰ পিছতে মুমূৰ্ষ অৱস্থাত ইতিমধ্যে আৰক্ষীৰ এটা দলে গৈ কালামক উদ্ধাৰ কৰাৰ চেষ্টা কৰিছে। কিন্তু এটা ক'ব লাগিব যে বৰ্তমানে পৰিস্থিতি উত্তপ্ত হৈ আছে। বৰ্তমানে ঘটনাস্থলীত CRPFৰ অধিক দল অনা হৈছে আৰু অতি এক জনপ্ৰিয় এক ব্যৱসায়ী হিচাপে পৰিচিত আছিলে যি প্ৰশান্ত বনিয়াক লৈ প্ৰশান্ত বনিয়া অঞ্চলটো সকলোৱে ভাল পাইছিলে। কিন্তু যি চিকেন নামৰ যিগৰাকী যুৱক আৰু কালাম, এই দুই ভাতৃয়ে অঞ্চলটোত ব্যাপক সন্ত্ৰাসৰ সৃষ্টি কৰিছিলে। ইয়াৰ পূৰ্বে বহু লোকৰ ঘৰত চুৰি কৰিছিলে, বহু যুৱতীক অশ্লীল ইংগিত দিছিলে, আনকি ধৰ্ষণৰ প্ৰচেষ্টা কৰিছিলে। গতিকে এই দুগৰাকী যুৱকক লৈ পেলাই অঞ্চলটোৰ ৰাইজ ক্ষোভিত হৈ পৰিছিলে। আৰু শেহতীয়াকৈ এগৰাকী জনপ্ৰিয় যুৱ ব্যৱসায়ী যি প্ৰশান্ত বনিয়া, জীৱন বনিয়াৰ পুত্ৰ, জীৱন বনিয়াৰ মামনি বনিয়াৰ পুত্ৰ, তেওঁক যি হত্যা কৰা হ'ল, হত্যাৰ পিছতে দেখিবলৈ পোৱা গৈছে যে অঞ্চলটোত ৰাইজৰ মাজত ব্যাপক ক্ষোভৰ সৃষ্টি হৈছে আৰু ক্ষোভিত ৰাইজে আজি পুৱাৰ ভাগতে আটক কৰিছিলে চিকেন্দ্ৰজিত ওৰফে চিকেনক, আৰু তাৰ পিছতে চিকেনক ৰাইজৰ আদালতত শাস্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিলে। কিন্তু আৰক্ষীয়ে ৰাইজক সেই ক্ষেত্ৰত বাধা প্ৰদান কৰিছিলে। আৰক্ষীয়ে উদ্ধাৰ কৰি পেলাই আৰক্ষীয়ে উচিত আইনী ব্যৱস্থা ল'ম বুলি কৈছিলে, কিন্তু ৰাইজ ক্ষান্ত হোৱা নাছিল। কাৰণ ইয়াৰ পূৰ্বেও বহুবাৰ চিকেন্দ্ৰজিতে আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হোৱাৰ পিছত পলায়ন কৰিছিলে আৰু অৱশেষত আৰক্ষীয়ে চিকেন্দ্ৰজিতক উদ্ধাৰ কৰাৰ সময়ত সুন্দৰভাৱে গুলীচালনা কৰিবলৈ বাধ্য হৈছিলে, লাঠিচালনা কৰিছিলে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ। চিকেন্দ্ৰজিতক উদ্ধাৰ কৰি নগাঁও ভোগেশ্বৰ বকনি অসমীয়া চিকিৎসালয়ত ইতিমধ্যে আৰক্ষীয়ে ভৰ্তি কৰিছে। কিন্তু তাৰ পিছত পুনৰ কালামক লৈ পেলাই পুনৰ উত্তপ্ত পৰিস্থিতি সৃষ্টি হৈছে আৰু কালামকো ৰাইজে আটক কৰি প্ৰহাৰ কৰিছিলে। বৰ্তমান মুমূৰ্ষ অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰাৰ চেষ্টা কৰিছে। এতিয়াও পৰিস্থিতি উত্তপ্ত হৈ আছে। আমি পুনৰ কৈছো, সেই স্থানত ৰাইজে সংবাদ মাধ্যমৰ প্ৰৱেশ নিষিদ্ধ কৰিছে। সেয়েহে আমি সেই স্থানৰ পৰা বৰ্তমানৰ দৃশ্যাংশ দেখুৱাব পৰা নাই। কিন্তু আমি পূৰ্বৰ যিসমূহ এক্সক্লুচিভ দৃশ্যাংশ দেখুৱাইছো তাত স্পষ্ট হৈছে কিদৰে ৰাইজ উত্তেজিত হৈ পৰিছিল আৰু কিমান ইতিমধ্যে প্ৰায় শতাধিক CRPFৰ জোৱান সেই স্থানত নিয়োগ কৰা হৈছে। গতিকে কিমান এক ভয়াৱহ পৰিস্থিতি হ'ব পাৰে সেয়া আপুনি নিজে কল্পনা কৰক। কিন্তু এটা কথা ক'ব লাগিব যে নগাঁৱত যোৱা নিশাৰ পৰা নগাঁৱৰ ৰনথলী ৰণক্ষেত্ৰলৈ পৰিণত হৈছে। ৰনথলী যি ঐতিহ্যমণ্ডিত অসমীয়া সোণৰ গহনাৰ গাঁও হিচাপে পৰিচিত, এই ৰনথলী ৰাইজ উত্তেজিত হৈ পৰিছে, ক্ষোভিত হৈ পৰিছে আৰু কালাম আৰু চিকেন এই দুই ভাতৃক ৰাইজৰ আদালতে শাস্তি বিহাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, নিষেধ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে, যাৰ পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গৈছে উত্তপ্ত পৰিস্থিতি বিৰাজ কৰিছে। ইভা হয় নীলপল, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছো। আৰু এই মুহূৰ্তত নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকক পোনপটীয়াকৈ লৈ গৈছো মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলৰ মাজলৈ। যে কংগ্ৰেছক পৰাভূত কৰিবলৈ আমি একত্ৰিত হ'ব লাগে, কিন্তু 5টা বছৰৰ ভিতৰত ৰাজ্যৰ ৰাজনীতিত বিজেপিয়ে ইমান অযুত শক্তি আহৰণ কৰিলে যেতিয়া সকলো দললৈ শ্লোগান হৈছে যে আমি একত্ৰিত হ'ব লাগে বিজেপিক হৰুৱাবৰ বাবে। তাতকৈ গৌৰৱ আৰু সফলতাৰ গাথা আন একোৱে হ'ব নোৱাৰে বুলি মই ভাবোঁ। এতিয়া দেখা গৈছে প্ৰধান বিৰোধী দল কংগ্ৰেছ দলৰ যিগৰাকী ৰিপুণ বৰা ডাঙৰীয়াৰ কেছত ইতিমধ্যে গুৱাহাটী উচ্চ ন্যায়ালয়ত কাইলৈ কেছ খুলিব। মই ব্যক্তিগত কথা মন্তব্য দিব নোখোজোঁ।
আগৰ নেতৃত্বত ৰাইজৰ দল ইতিমধ্যে গঠন কৰিছে তেওঁলোকে কৈছে যে এই দলটোৱে কিন্তু উজনিত বিশেষকৈ বিজেপিক উৎখাত কৰাৰ এটা কথা ইতিমধ্যে চৰ্চা হৈ আছে গতিকে আপুনি এই ক্ষেত্ৰত কি তেওঁলোকে বহুত দিনৰ পৰা উজনিখন কিবা নিজৰ জমিনদাৰী বুলি ভাবে কিন্তু উজনিৰ প্ৰত্যেকজন বিধায়কে উজনি ৰাইজে বিজেপিক জিকাইছে লোকসভাতো বিজেপিক জিকাইছে পঞ্চায়ততো বিজেপিক জিকাইছে গতিকে উজনি অসমৰ আৰু অসমৰ প্ৰতিজন মানুহৰ অন্তৰত বিজেপি আছে বিজেপিক হৰুৱাব অলিক কল্পনা কৰি কোনো লাভ নাই 100 লক্ষ্য আমি বান্ধি লৈছোঁ 100 আমি গৈ পাম মই এইবিলাক নাজানো আৰু মই বুজি নাপাওঁ SI কেলেংকাৰীত এইবাৰ কংগ্ৰেছৰ নেতাৰো চব খাইছে প্ৰথম কথা যে নিযুক্তিৰ নামত এছাম লোকে কিছু বেয়া কাম কৰি আছিল য'ত য'ত আমি খবৰ পাইছিলোঁ তাত আমি স্বচ্ছতাৰ মাজেৰে সেই প্ৰক্ৰিয়াবিলাকক স্থাপন কৰিছিলোঁ লোকসেৱা আয়োগে হওক শিক্ষা বিভাগে হওক কিন্তু মই এইটো অস্বীকাৰ নকৰোঁ যে এই দুইটা খণ্ডত আমি সংস্কাৰ কৰাৰ পিছতো আন কিছুমান ক্ষেত্ৰত সংস্কাৰ কৰিব বাকী ৰৈ গৈছিলে এইবাৰ যিটো ঘটনা আমাৰ পোহৰলৈ আহিলে তাৰ পৰিপ্ৰেক্ষিতত এই সংস্কাৰৰ প্ৰক্ৰিয়াই আন বিভাগসমূহকো সামৰি ল'ব আৰু সম্পূৰ্ণ স্বচ্ছ প্ৰক্ৰিয়াৰ মাজেৰে আৰক্ষীৰ নিযুক্তি আপোনালোকে নৱেম্বৰৰ 30 তাৰিখৰ ভিতৰত দেখা পাব আপুনি এটা কথা কৈছে PNRD আৰু জনসংযোগৰ ক্ষেত্ৰত আপুনি স্কুটিনিৰ কথা কৈছে চব আৰক্ষীৰ ওচৰত কিছু অভিযোগ আহিছে ফৰেনাৰ্ছ ট্ৰিব্যুনেল পঞ্চায়ত ৰুৰেল ডেভেলপমেণ্ট এনেকুৱা কিছু অভিযোগ আহিছে কিন্তু এই অভিযোগবিলাকৰ সত্যতা নিৰূপণ কৰিব লাগিব সত্যতা নিৰূপণৰ পিছত আমি যদি গম পাওঁ যে এই বিভাগবিলাকত দুৰ্নীতি হোৱাটো সঁচা আমি চাকৰি কৰি থকা মানুহৰো নিযুক্তি বাতিল কৰাৰ বাবে কুণ্ঠাবোধ নকৰোঁ কিন্তু অনুসন্ধান চলি থকালৈকে মই কমেণ্ট দিব নোখোজোঁ মই বিশ্বাস কৰোঁ যে বেছি সময় নলৈ অহা 2 মাহমানৰ ভিতৰতে আৰক্ষীয়ে নিজৰ প্ৰতিবেদন দিব পাৰিব শিৱসাগৰত শিক্ষকৰ এটা বহুদিনীয়া সমস্যা আছে সম্পূৰ্ণ সন্তুষ্টি কৰিব নোৱাৰিলেও মাজৰ ৰাস্তাৰে নৱেম্বৰ মাহৰ ভিতৰত এই সমস্যাৰ পূৰ্ণই হওক আংশিকে হওক কিবা এটা সমাধান আমি কৰিম এইটো হ'ল সভ্যতাৰ যুঁজ 65% আৰু 35% যুদ্ধ এখন 2016ৰ পৰা লাগি থাকিব আৰু 35% হয় গাঁৱত একেলগ হয় নহ'লে বুথত একেলগ হয় নহ'লে নেতাৰ পৰ্যায়ত একেলগ হয় গতিকে তেওঁলোক একেলগ হোৱাটো নতুন নহয় আমি সাজু আছোঁ আমি যুঁজিম আৰু 100 আমি পাম ছাৰ আজি যুৱশক্তি যেতিয়ালৈকে ৰাষ্ট্ৰশক্তি কৈছে এইবাৰ নিৰ্বাচন তেনেধৰণৰ যুৱশক্তি দেখা পাম নেকি ডেফিনেটলি বিজেপিয়ে সদায় যুৱশক্তিক আগুৱাই লৈ যায় কিন্তু টিকেট আদিৰ কথাৰ পৰিৱেশটো এতিয়াও অহা নাই দুৰ্গা পূজা সকলোৱে ভাল কৰি কৰক আমাৰ কেম্পেইন কমিটি হ'ব মেনেজমেণ্ট কমিটি হ'ব ৰাষ্ট্ৰীয় প্ৰভাৰী আহিব নিৰ্বাচনী কমিটিয়ে কাম আৰম্ভ কৰিব আমাৰ দলৰ ৰাজ্যিক সভাপতিয়ে কোৱাৰ দৰে জানুৱাৰী মাহলৈকে এনেকুৱা ধৰণৰ চৰ্চাৰ প্ৰয়োজন নাই জানুৱাৰী মাহৰ পিছতে আমি এই চৰ্চাবিলাক কৰিম আৰু এটা কথা ফ'ৰলেনৰ যিটো অগ্ৰগতি এই বিষয়টো লৈ আপুনি ক'বনে যিটো যথেষ্ট কাম অলপতো লেহেমীয়া হৈছে এতিয়া ঠিকাদাৰসকলক চেঞ্জ কৰা হৈছে NHIDCLৰ অধীনত মই ভাবোঁ যে এই বৰষুণৰ যিটো পৰৱৰ্তী পৰ্যায় কিছু ৰাস্তাবিলাক ভাল হ'ব কিন্তু প্ৰজেক্টটো সম্পূৰ্ণ কৰোঁতে কিছু সময়টো লাগিব কাইলৈৰ দিনটো কেনেকৈ চিহ্নিত কৰিব যিটো কাইলৈ পতা দিয়া হ'ব আপুনি উপস্থিত থাকিব যোৰহাটত এইটো এটা অন্যতম দিন হ'ব কাইলৈৰ দিন চাওক মই এইবিলাক কথা বতৰা এইবিলাক মেডিয়া ইভেণ্ট হয় ইয়াৰ লগত কথা পাতি কি লাভ আছে গতিকে মেডিয়া ইভেণ্ট মেডিয়াত থাকক তাত আৰু আমাৰ প্ৰতিক্ৰিয়া খুজি কি লাভ হ'ব কিন্তু এটা কথা মাটিৰ যিটো পট্টা দিয়াৰ যিটো আঁচনি সেইটো হ'ল অসমৰ এক কালজয়ী আঁচনি আজি যেনেকৈ বদৰুদ্দিন আজমল তৰুণ গগৈ দুইজনে লগ লাগি এটা মিডিয়া ইভেণ্ট কৰিছে সেইবিলাকত আমি চকু দিয়া নাই আমি চকু দিছোঁ যে কেনেকৈ মানুহৰ জীৱন সুৰক্ষিত কৰিব পাৰি সম্পত্তি সুৰক্ষিত কৰিব পাৰি মুখ্যমন্ত্ৰী ডাঙৰীয়াই 1 লাখ লোকক মাটিৰ পট্টা দিয়াৰ সংকল্প লৈছিলে
অহাকালি দিনটো আমাৰ বাবে এনেকুৱা এটা উজ্জ্বল দিন যিটো দিনত আমি বহু হাজাৰ লোকক অসমৰ বিভিন্ন স্থানত মেধি পট্টা আমি তুলি দিম। মুখ্যমন্ত্ৰী ডাঙৰীয়া মাজুলীত উপস্থিত থাকিব, মই যোৰহাটত থাকিম, ৰাজ্যিক সভাপতি ডাঙৰীয়া বৰপেটাত থাকিব। চাৰিওকাষে কালি বহু দুৰ্বল শ্ৰেণীৰ লোকে মাটিৰ পট্টা পাব। আমাৰ চৰকাৰখনৰ যি সংকল্প আছিল সেই সংকল্প সিদ্ধিৰ ৰূপ দিয়াৰ ক্ষেত্ৰত অহাকালি দিনটো এটা উল্লেখযোগ্য দিন হ'ব। শিক্ষাৰ যিটো পৰিৱেশ 1 নৱেম্বৰৰ পৰা এই পৰিৱেশটো বহুতে সুধি আছে। 1 নৱেম্বৰৰ পৰা বিদ্যালয় খুলিব আৰু সকলো ক্লাছৰ বাবেই বিদ্যালয় খুলিব। খালি এইটো ভলেণ্টিয়াৰী বেচিছত খুলিব। কোনোবা যদি গাৰ্জেনে ল'ৰা ছোৱালীক পঠাব নোখোজে তেওঁলোকে নপঠোৱাকৈ থাকিব পাৰিব। মানে ক্লাছ 1ৰ পৰা খুলিব। একেবাৰে লাষ্টৰ 2টা ক্লাছ খোলা নাযাব, কিন্তু ক্লাছ 5ৰ পৰা আমি খুলিম। মৃত্যুৰ সংখ্যাটো বাঢ়ি গৈ আছে প্ৰায়। এইটো ক্ষেত্ৰত কিবা ইয়াত উপস্থিত সকলো যুৱতীকে আমি মঞ্চলৈ বিচাৰিছোঁ, তেওঁলোকৰ লগত এখন ফটো উঠিব লাগে। দিনত আমি বৰ্তমান 13ৰ পৰা 15জন প্ৰতিদিনে আমি দেখা পাইছোঁ। মই ভাবোঁ যে যদি অক্টোবৰ মাহত আমি ছেপ্টেম্বৰ ধৰণে থাকোঁ তেতিয়াহ'লে মাহটোৰ শেষলৈকে মৃত্যুৰ হাৰ বহুখিনি কমি যাব। এটা অনুৰোধ মানে কি হৈছে, ক'ভিডৰ কাৰণে বহু হস্পিটেলত এতিয়া মানে যিখিনি নৰ্মেল পেচেণ্ট থাকে তেওঁলোকৰ চিকিৎসাৰ ক্ষেত্ৰত কিন্তু বহুত অসুবিধা হৈছে। এইটো নাৰ্ছিং হোমবিলাকত হৈছে। গভৰ্ণমেণ্ট হস্পিটেলত আমাৰ পেচেণ্ট বাঢ়ি আছে আৰু আমি নিয়মীয়া ধৰণে চিকিৎসা কৰি আছোঁ। নাৰ্ছিং হোমৰ ডক্তৰ মালিকসকলৰ ভয়টো আছে আৰু তেওঁলোকক মই পৰামৰ্শই দিব পাৰোঁ যে আপোনালোকে প্ৰিকশ্যন লৈ ট্ৰিটমেণ্ট কৰক। কিন্তু এটা ভাল যে এতিয়া পেচেণ্টবিলাক সম্প্ৰচাৰ ৰাজ্যিক যুৱ মৰ্চাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পিছতে এনেদৰে সংবাদ মাধ্যমৰ মুখামুখি হৈছে মন্ত্ৰীগৰাকী আৰু উত্তৰ দিছে বিভিন্ন প্ৰশ্ন। আৰু খবৰ অব্যাহত থাকিব, তাৰ পূৰ্বে সময় খন্তেক বিৰতি। উঠিছে বিৰতিৰ পাছত AIDFৰ কোৰ কমিটিৰ বৈঠকৰ পাছতে সহমত দলৰ সকলো বিধায়কৰ কংগ্ৰেছৰ মহাজোঁট বন্ধনলৈ সঁহাৰি সকলো বিধায়কৰ। মুখ্যমন্ত্ৰী পদৰ বাবে লালায়িত নহয় AIDF, চৰকাৰ হ'লে কংগ্ৰেছৰে হ'ব মুখ্যমন্ত্ৰী। অৱশ্যে মিত্ৰতাৰ ক্ষেত্ৰত সমমৰ্যাদা পাব লাগিব। AIDFক কিমান সমষ্টি লাগিব বা AIDFে কিমান সমষ্টি বিচাৰিব সেয়া আলোচনা হৈছে দলৰ মজিয়াত। আলোচনা হোৱা সিদ্ধান্ত কংগ্ৰেছৰ সৈতে আলোচনা হ'ব। সৰু দল হ'লেও মিত্ৰতা সম পৰ্যায়ৰ হ'ব লাগিব, সমমৰ্যাদা পাব লাগিব, এই মন্তব্য কৰিছে আমিৰুল ইছলামে। এই এটা ব্যৱস্থা কৰা হৈছে আৰু সেইমতে কাম কৰিবৰ কাৰণে ইনচাৰ্জবিলাকক এটা দায়িত্ব দিয়া হৈছে। পৰৱৰ্তী সময়ত আমি আকৌ আৰু এটা সিদ্ধান্ত ল'লোঁ যে আমি ইমিডিয়েট কোৰ কমিটিৰ সিদ্ধান্ত মৰ্মে আৰু আজিৰ সিদ্ধান্ত মৰ্মে এটা সিদ্ধান্ত হ'ল যে আমি এতিয়া কিছু এটা ট'ৰ প্ৰগ্ৰাম প্ৰিপেয়াৰ কৰিবৰ কাৰণে এটা ব্যৱস্থা কৰা হৈছে যে আমি ইমিডিয়েট এটা ট'ৰ প্ৰগ্ৰাম ষ্টাৰ্ট কৰিম। এই ট'ৰ প্ৰগ্ৰামবিলাক প্ৰত্যেক ডিষ্ট্ৰিক্টে গৈ তেখেতসকলে পাব্লিক মিটিং এটা কৰিব, যিহেতু এই মুহূৰ্তত পাব্লিক মিটিং এলাউ কৰা নাই। যেতিয়া কৰিব তেতিয়া ট'ৰ প্ৰগ্ৰাম ষ্টাৰ্ট হ'ব। এতিয়া গৈ কমচে কম সাংগঠনিক যিখিনি প্ৰব্লেম আমাৰ ৱাৰ্ড কমিটি হ'ল নে নাই, মানে বুথ কমিটি হ'ল নে নাই, ইউথৰ কমিটি ভালকৈ গ্ৰাছৰুট লেভেল হ'ল নে নাই, মহিলাৰ কমিটি হ'ল নে নাই, পেৰেণ্টৰ কমিটি হ'ল নে নাই, এই গোটেইখিনি খৰচি মাৰি আলোচনা কৰি ক'ৰবাত যদি কিবা হোৱা নাই, ক'ৰবাত যদি কোৱাত গাফিলিটি আছে, কোনো কমিটি যদি এইটো এতিয়ালৈ কৰা নাই, সেইটো কেনেকৈ ত্বৰান্বিত কৰি সাংগঠনিক ভেটি মজবুত কৰি 21 নিৰ্বাচনত আমি আগবাঢ়িব পাৰোঁ, তাৰ কাৰণে আজি এটা বিস্তাৰিত আলোচনা আজি আমাৰ এই কমিটিৰ আগত হৈছে। লগতে আমাৰ কিছু কথা আমি এলায়েন্স সম্পৰ্কে এটা বিস্তাৰিত আলোচনা হৈছে। সেই এলায়েন্স সম্পৰ্কে কোন চিটবিলাক আমি ল'ম, কোন চিটবিলাক আমি দাবী কৰিম, আৰু আপোনালোকক আমি যোৱাকালি জনাইছিলোঁ যে আমাৰ বিভিন্ন জিলাৰ পৰা যি কেটাগৰী A আৰু B কেটাগৰীবিলাক পঠোৱা হৈছিল, সেইটোৰ ওপৰত বিস্তাৰিত আলোচনা আজি হৈছে। সকলো বিধায়কসকলে অংশগ্ৰহণ কৰিছে আৰু আমাৰ কোৰ কমিটিৰ মানুহবিলাকে অংশগ্ৰহণ কৰিছে। বিস্তাৰিত আলোচনা হৈছে হৈ আমি এটা লিষ্ট আমি প্ৰিপেয়াৰ কৰা নাই, বাট আমি কিছুমান ক্ষেত্ৰত সহমত হৈছোঁ। সেইবিলাকত আমি পিছত আপোনালোকক ঘোষণা কৰিম। এই গোটেইখিনি কথাটো ক'ব নোৱাৰোঁ, কিছু মানে পাৰ্ট টাইম খুলিব নোৱাৰোঁ, সেইবিলাক আপোনালোকক পিছত আমি জনাম। যেতিয়া আমি ডিক্লেয়াৰ কৰিম সেইবিলাক জনাম।
তো সেইবিলাক লৈ আমি কোনবিলাক সমষ্টি ল'ম, কোনবিলাক সমষ্টি আমি বিচাৰিম, সেইবিলাক লৈ আমাৰ এটা ডিছকাশ্যন হৈছে। আৰু কিমানখিনি আমি সমষ্টি বিচাৰিম, কোনখিনিত আমি কি পপুলেশ্যন পেটাৰ্ণ কেনেকুৱা, তাত সাংগঠনিক অৱস্থা কেনেকুৱা, ভৌগোলিক অৱস্থা কেনেকুৱা, যোৱাবাৰ কোন জিকিছে, এইবাৰ কোন জিকিছে, আমি যোৱা 2006 চনৰ পৰা 2016 চনলৈ কোনটো কোনটো জিকিলোঁ, এই বিস্তাৰিত এটা ডিছকাশ্যন হৈছে। আৰু সেই ডিছকাশ্যনৰ ভিত্তিত আমি কেনেকৈ অহা দিনত আমি এইটো এলায়েন্সৰ কাৰণে কোনটো কোনটো বিচাৰিম, আৰু সেই চিট বিচাৰাৰ পিছত কি যুক্তি আছে, কি আৰ্গুমেণ্ট আছে, আমাৰ সাংগঠনিক স্থিতি কিমান সবল আছে, আমাৰ মেম্বাৰশ্বিপ ড্ৰাইভ কিমান আছে, গোটেইখিনি আলোচনা কৰি কিছু লিষ্ট আমি প্ৰিপেয়াৰ কৰিছোঁ। সময়ত আমি নিশ্চয়কৈ আপোনালোকক অৱগত কৰাম। মানে আপোনালোকে কিমান চিট বিচাৰিব, কি কথা সেইটো কংগ্ৰেছৰ লগত আলোচনা হোৱাকৈ হ'ব নে প্ৰথমতে আপোনালোকৰ নিজৰ দাবীটো আগবঢ়াব লাগিব? চাওক, প্ৰথম কথাটো হ'ল যে আমি আমাৰ মাজত যদি আলোচনা নকৰোঁ, তাত গৈ কি ক'ম? আমি আলোচনাই আমাৰ মাজতে নকৰোঁ, সেইকাৰণে ক'ম। সেইকাৰণে আমি আলোচনাটো অকল আমি দুজনে বা এজনে নহয়, এই আলোচনাটো আমি কোৰ কমিটিত কৰিছোঁ। কোৰ কমিটিৰ পৰা আমি আকৌ বিধায়কসকলৰ লগত আলোচনা কৰিছোঁ। এই বিধায়কসকলে আলোচনা কৰাৰ আগতে আমি প্ৰত্যেকটো ডিষ্ট্ৰিক্ট কমিটিৰ পৰা আমি তেখেতসকলৰ ছাজেশ্যন বিচাৰিছোঁ। সেইটোৰ ওপৰত বেছ কৰি আমি কাম কৰি আছোঁ। তো এই কামবিলাক আমি যথেষ্ট সুচাৰুৰূপে আৰু সাংগঠনিক স্থিতি শক্তিশালী কৰাৰ কাৰণে সকলো প্ৰচেষ্টা আমি হাতত লৈছোঁ। এই কথাটো যদি আজিয়ে কৈ দিওঁ কিমানমান সমষ্টি বিচাৰিম, এইটো আমি কৈছোঁ যে সকলো পাত্তা এতিয়া খুলিব নোৱাৰিম। সেই কথাবিলাক আমি গোপন ৰাখিছোঁ ফৰ ষ্ট্ৰেটেজি। এই মুহূৰ্তত আমি আপোনালোকক নাই, পূৰ্বত আমি অকলে খেলিছিলোঁ, তেতিয়া মই বহুত চিট খেলিছিলোঁ। যদি এলায়েন্স কৰিম তেতিয়া আমাৰ ছেক্ৰিফাইচ মুড থাকিব লাগিব, আমি এৰাজৰা থাকিব লাগিব, তেতিয়াহে এলায়েন্স হ'ব। আৰু সেই কথাটো আজি এক পাৰ্টিৰ একপক্ষীয়ভাৱে কোৱাটো উচিত নহয়। সেই কথাটো আচলতে মানে তাতে কংগ্ৰেছ হওক, CPI CPM হওক, অজিত বিহাৰ পাৰ্টি হওক, আদাৰ যিখিনি ইথনিক থাকিব, তাৰ কি ডিমাণ্ড আছে, কিছু এৰা ধৰা ছেক্ৰিফাইচ মুড লৈ আমি এইটো সিদ্ধান্ত ল'ব লাগিব। আমি এতিয়ালৈকে সেইটো এৰা ধৰাৰ কথা এতিয়ালৈ হোৱা নাই। সেই কথাবিলাক আলোচনাৰ মাধ্যমত যদি কিবা হয় তেতিয়াহে হ'ব। পৰৱৰ্তী খবৰ, ম্যানমাৰ সীমান্তৰ পচন্দ গুলীয়াগুলী আছাম ৰাইফলছৰ NSCN-K আৰু আলফা আইৰ সংঘৰ্ষ, দুজন আছাম ৰাইফলছৰ জোৱান হতাহত হোৱাৰ খবৰ। চাংলাং জিলাৰ হেটলুং বস্তিত এই সংঘৰ্ষ। পুনৰবাৰ জনাইছো, দুজন আছাম ৰাইফলছৰ জোৱান হতাহত হোৱাৰ খবৰ আহিছে। ম্যানমাৰ সীমান্তত হোৱা প্ৰচণ্ড গুলীয়াগুলীত হতাহত হৈছে আছাম ৰাইফলছৰ দুজন জোৱান। আছাম ৰাইফলছৰে NSCN-K আৰু আলফা আইৰ সংঘৰ্ষ। চাংলাং জিলাৰ হেটলুং বস্তিত এই সংঘৰ্ষ। চাংলাং জিলাৰ হেটলুং বস্তিৰ স্থানতে সংঘৰ্ষ। ইতিমধ্যে আমি জনাইছো NSCN-K আৰু আলফা আইৰ মাজত আলফা আইৰ সংঘৰ্ষ হৈছে আছাম ৰাইফলছৰে। দুজন আছাম ৰাইফলছৰ জোৱান হতাহত হৈছে। মহানগৰীৰ ভৰলুমুখত দেওবাৰে পুৱা লাগিল হুৱাদুৱা। হঠাতে জ্বলি ভস্মীভূত হ'ল পথৰ দাঁতিত ৰখাই থোৱা এখন বিলাসী বাহন। পথৰ দাঁতিত ৰখাই থোৱা চাৰিচকীয়া বাহনত কেনেদৰে সংঘটিত হ'ল এই জুইৰ সূত্ৰপাত। বাৰ্ণিং কাৰ, দপদপকৈ জ্বলিছে এখন বাহন। দপদপকৈ জ্বলিছে পথৰ দাঁতিত ৰখাই থোৱা এখন ইন'ভা বাহন। জুইৰ শিখাই চানি ধৰিছে বাহনখন। জ্বলন্ত ইন'ভাখনৰ কাষতে আছে ক'লা ৰঙৰ আন এখন বাহন। সকলোৰে চিন্তা, কাষৰ বাহনখনলৈও সম্প্ৰসাৰিত হ'ব নেকি জুই। ক্ৰমে বাঢ়ি গৈছে জুইৰ তীব্ৰতা। মহানগৰীৰ ভৰলুমুখ ষ্টেট বেংকৰ সমীপত এই ঘটনা। পুৱাই জ্বলি উঠিল পথৰ দাঁতিত ৰখাই থোৱা ইন'ভাখন। দপদপকৈ জ্বলি থকা বাহনখন দেখি কাষ চাপি আহিল বহুজন। আহিল ভৰলুমুখ আৰক্ষী। খবৰ দিয়া হ'ল অগ্নি নিৰ্বাপক বাহিনীৰ লোককো। আৰক্ষীৰ সহযোগত সুকলমে আঁতৰাই অনা হ'ল কাষতে থকা বাহনখন। অগ্নি নিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপন কৰিলেও তেতিয়ালৈ অগ্নিদগ্ধ হ'ল বাহনখন। অৱশ্যে পথৰ দাঁতিত থকা বাহনখনত কেনেদৰে জুই লাগিল সেয়া জানিব পৰা হোৱা নাই।
আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব এয়া কোনো দুষ্কৃতিকাৰীৰ কাম নে আন কিবা। উৎপল হালৈ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ড্ৰাগছ মাফিয়া ৰাজ্যত গঢ়ি তুলিছে এক বৃহৎ নেটৱৰ্ক। আৰক্ষীৰ অভিযানত ধাৰাবাহিকভাৱে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে উদ্ধাৰ হৈছে কোটি কোটি টকাৰ ড্ৰাগছ। জালত পৰিছে কেইবাটাও ড্ৰাগছ সৰবৰাহকাৰী। ড্ৰাগছৰ ৰমৰমীয়া বেহা। ৰাজ্যৰ ভিন্ন প্ৰান্তত ড্ৰাগছ সৰবৰাহকাৰীয়ে গঢ়ি তুলিছে বৃহৎ নেটৱৰ্ক। ইঠাইৰ পিছত ইঠাইত জব্দ হৈছে বৃহৎ পৰিমাণৰ ড্ৰাগছ। শনিবাৰে কাৰ্বি আংলঙত জব্দ প্ৰায় 13 কোটি টকাৰ ড্ৰাগছ। দিলাইত 5 কোটি টকাৰ নিচাযুক্ত টেবলেট জব্দ হোৱাৰ বিপৰীতে মাঞ্জা আৰক্ষীয়ে জব্দ কৰে প্ৰায় 8 কোটি টকা মূল্যৰ নিষিদ্ধ ড্ৰাগছ। ইম্ফলৰ পৰা গুৱাহাটীলৈ আনিছিল ড্ৰাগছখিনি। মাত্ৰ কেইদিনমান পূৰ্বে লাহুৰিজান আৰক্ষীয়েও জব্দ কৰিছিল প্ৰায় 20 কোটি টকাৰ ড্ৰাগছ। দৰঙৰ খাৰুপেটীয়াতো শনিবাৰে আৰক্ষীয়ে জব্দ কৰে এখন গাঞ্জা ভৰ্তি ট্ৰাক। 37টা পেকেটত প্ৰায় 2 কুইণ্টেল গাঞ্জা সৰবৰাহ কৰিছিল ৰৌতাৰ পৰা ৰঙিয়ালৈ। ট্ৰাকখন জব্দ কৰিলেও পলাই সাৰিল ট্ৰাক চালক আৰু হেণ্ডিমেন। শুকুৰবাৰে লখিমপুৰৰ বান্দৰদেৱাতো জব্দ প্ৰায় 50 গ্ৰাম হেৰইন। আটক হয় 2 সৰবৰাহকাৰী। দীৰ্ঘদিনৰে পৰা ডিমাপুৰ শিলিগুৰিৰ পৰা নিষিদ্ধ হেৰইন সৰবৰাহ কৰি আহিছে লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী এলেকাসমূহলৈ। ৰাজ্যৰ ভিন্ন প্ৰান্তত ড্ৰাগছ জব্দ হৈ থকাৰ মাজতে নলবাৰীৰ চামতাত ড্ৰাগছ মাফিয়াৰ সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি। ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে সৰব হোৱাৰ বাবেই আক্ৰমণৰ বলি হ'ল সাংবাদিক অনিমেষ বৰ্মন। বৰ্তমান নলবাৰীৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে আহত সাংবাদিকগৰাকী। ঘটনাৰে জড়িত ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰৰ দাবী বহুজনৰ। যিসকলে আক্ৰমণ কৰিছে আমি জনামতে তেওঁলোক আচলতে ড্ৰাগছ ব্যৱসায় বা ড্ৰাগছ ব্যৱসায়ৰ লগত জড়িত পক্ষ। সিহঁতে তাৎক্ষণিকভাৱে যি দুগৰাকী ব্যক্তি মূল কালপিত তেওঁলোকক এৰেষ্ট কৰক, এৰেষ্ট কৰি দৃষ্টান্তমূলক শাস্তি দিয়ক আৰু অনিমেষৰ ক্ষেত্ৰত যিখিনি ট্ৰিটমেণ্টৰ ব্যৱস্থা হ'ব ট্ৰিটমেণ্টৰ ব্যৱস্থাখিনি ইতিমধ্যে আমি এইখিনি ব্যৱস্থা কৰিম। আকৌ খাকী পোছাকত দাগ। হাজোত আৰক্ষীৰ ছত্ৰছায়াত ড্ৰাগছৰ বিশাল বজাৰ। হাজোৰ বৰুৱাবাৰীত ড্ৰাগছসহ গ্ৰেপ্তাৰ হ'ল হাজো থানাৰ গৃহৰক্ষী জোৱান ৰিয়াজুল হক। দীৰ্ঘদিন ধৰি এইজন কলা ৰঙৰ টি চাৰ্ট পৰিধান কৰা গৃহৰক্ষী জোৱান ৰিয়াজুল হকে ড্ৰাগছ সৰবৰাহ কৰি অহাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। গোপন সূত্ৰৰ তথ্যৰ পংখেৰি গুৱাহাটীৰ পৰা নলবাৰী অভিমুখে যোৱা এই ৰিয়াজুল হকৰ লগতে ৰবিউল আলী আৰু মুস্তাকিন আলী নামৰ আন 2জনক গ্ৰেপ্তাৰ কৰে হাজো আৰক্ষীয়ে। ব্যুৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এগৰাকী ছাত্ৰৰ ব্যতিক্ৰমী শিল্পকলা তথা অসাধ্য সাধন। কাঠ পেঞ্চিলৰ, গ্ৰেফাইটৰ, গীটাৰৰ প্ৰতিচ্ছবি খোদিত কৰি চৰ্চাত এইগৰাকী ছাত্ৰ। কোনে প্ৰতিভাধৰ আহক চাওঁ। এগৰাকী ছাত্ৰৰ অসামান্য প্ৰতিভা। কাঠ পেঞ্চিলৰ, গ্ৰেফাইটত গীটাৰৰ ছবি খোদিত কৰি সুমন দেৱনাথ নামৰ এই ছাত্ৰজনে দেখুৱাইছে চমক। গ্ৰেফাইটত ক্ষুদ্ৰতম আকৃতিৰ গীটাৰৰ প্ৰতিকৃতি সাজি অসম বুক অৱ ৰেকৰ্ডত নাম সন্নিৱিষ্ট কৰিছে শোণিতপুৰৰ বৰচলাৰ ভঙামন্দিৰ গাঁৱৰ সুমন দেৱনাথ নামৰ এই ছাত্ৰজনে। সুমনে ইয়াৰ পূৰ্বেও আহতৰ পাতত ভূপেন হাজৰিকাকে ধৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ছবিও অংকন কৰিছিল। মই আগতে আহতৰ পাতত অসমৰ বহুতো বিশিষ্ট ব্যক্তিৰ প্ৰতিকৃতি অংকন কৰিছিলোঁ। তাৰপিছত লগতে পেঞ্চিলেৰেও চিত্ৰ অংকন কৰোঁ মই। এতিয়া বৰ্তমান মই পেঞ্চিলৰ লিডত সৰু চাইজৰ গীটাৰ বনাই অসম বুকছ অৱ ৰেকৰ্ডত ষ্টেট ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছোঁ। ঢেকীয়াজুলিৰ পৰা হৰেণ ভূমিজ, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু যেতিয়া 18ত পুনৰ সময় হৈছে খন্তেক বিৰতিৰ।